ইমান দেৰি ঘূৰি ফুৰিলোঁ, ক'তো কাম এটাও পোৱা নাই এতিয়ালৈকে। গৰমো উঠিছে বহুত। কি কৰোঁ বাৰু, ক'লৈ যাম এতিয়া মই? আজি কাম এটা বিচাৰি নাপালে মানে বৰ ডাঙৰ কথা হ'ব পায়। চলিবলৈ একেবাৰে কষ্ট হ'ব আৰু। ইমানখন টাউনত একো এটা কাম নাইনে বাৰু মোলৈ? গোটেই এখন ঘূৰি চলাত কৰিলোঁ, ক'তোৱে কাম পোৱা নাই। কিছুমান আকৌ হোটেলত মাইকী মানুহ বুলি কামত নলয়। কি কৰোঁ বাৰু এতিয়া মই? কেনেকৈ কি কৰিম ভগৱান? কিবা এটা ৰাস্তা দেখুওৱা মোক। এনেকৈ সুধা মুখখন লৈ ঘৰলৈ মই কেনেকৈ যাওঁ বাৰু? ভাতকেইটা খাই অথনিতে ওলাই আহিলোঁ। এতিয়ালৈকে কাম বিচাৰি আছোঁ, ক'তোৱে কাম পোৱা নাই পায়। কি কৰিম বাৰু মই এতিয়া? এজনী দেখোন শেৱালি মাক। খুৰীয়ে কি কৰি আছে টাউনত? খুৰী, আপুনি টাউনত কি কৰি আছে? কিবা বজাৰ কৰিবলৈ আহিলে পায়? নাই অ' বোপা, বজাৰ কৰিবলৈ নাই অহা। বেলেগ কাম এটাতে আহিছিলোঁ। পিছে তুমিনো কোন? মই দেখোন তোমাক চিনি পোৱা নাই, কিন্তু আগে পিছে মই তোমাক ক'ৰবাত দেখা যেন লাগিছে বাৰু। মই পাহৰিছোঁ চাগে। তুমি কোন হয় বাৰু? খুৰী, আপুনি মোক ইমান সোনকালে পাহৰি থাকিলেনে? মই আকৌ শেৱালিৰ লগৰ যে বিবেক হয় মই। বিবেক ন? মই আচলতে পাহৰিছিলোঁ। বহুত দিন লগ পোৱা নাই যে। পিছে তুমিনো কোনফালে যোৱা? মই এনেই টাউনৰ ফালে আহিছিলোঁ। পিছে আপোনাৰ কি হৈছে কওকচোন খুৰী? আপুনি মনটো এনেকৈ কিয় মাৰি আছে? আৰু শেৱালি ক'ত? তাই ঘৰতে আছে। আৰু মোৰ কথানো মই কি ক'ম তোমাক? তোমালোকে চাগে হয়তো সকলোৱে গম পাইছাই। শেৱালিৰ দেউতাক ঢুকালে নহয়। আজি এমাহ ডেৰমাহে হ'ব হ'ল। চলিবলৈ বৰ কষ্ট হৈছে মানুহজন নোহোৱাৰ পৰা। তাকেহে কামৰ সন্ধানতে আহিছিলোঁ টাউনৰ ফালে। কিন্তু এতিয়ালৈকে দেখোন মই ক'তো কামেই পোৱা নাই। হয় নেকি খুৰী? পিছে খুৰী, শেৱালিৰ দেউতাক ঢুকোৱা কথাটো আমি সকলোৱে গম পাইছিলোঁ। কিছুমান বিশেষ কাৰণৰ বাবেহে আমি আহিব নোৱাৰিলোঁ। এতিয়া আপুনি পিছে আৰু কিমান দূৰনো ক'ত বিচাৰি যাব কাম? ইমান ৰ'দ। আপুনি নহ'লে ঘৰলৈকে যাওক। নাই বোপা, মই এনেকৈ খালী হাতেৰে ঘৰলৈ যাব নোৱাৰোঁ। আচলতে কাম এটাৰ বৰ প্ৰয়োজন হৈছিলে। এতিয়া ঘৰত চলিবলৈ একেবাৰে কষ্ট হৈছে। ভাত মুঠি খাবলৈও বৰ চিন্তা হৈছে। তোমাৰ কোনোবা চিনাকি আছে নেকি য'ত মই কাম কৰিব পাৰিম? চিনাকি মানে তেনেকৈ চিনাকি নাই বাৰু। খালি মোৰ খুৰা এজনে ইয়াতে কৰে, প্ৰাইভেট বেংক এটাত। যদি তাত কোনোবা কাম কৰা মানুহৰ দৰকাৰ হৈছে, তেতিয়া মই কৈ দিব পাৰিম আৰু। পিছে আপুনি তাত কি কাম কৰিবনো? যি কাম হ'লেও কথা নাই। মোৰ পঢ়া শুনা বেছি নাই নহয়। মই অফিচিয়েল কামবোৰ কৰিব নোৱাৰিম বোপা। ঘৰ সৰা, চাহ বনোৱা, কিবা যদি এনেকুৱা কাম পাওঁ তেনেকৈ হ'লেও কৰিম মই। মুঠতে মোক যেনেকৈ হ'লেও কাম এটা লাগে। তুমি নহ'লে কথা পাতি চাবাচোন, যদি হয় মোক জনাবা। পিছে এতিয়া মই আহিছোঁ দিয়া, অকণমান আগলৈ গৈ পেলাই আৰু ক'ৰবাত কাম পাওঁ নেকি চাওঁগৈ। ঠিক আছে বাৰু খুৰী। শেৱালিহঁতৰ এনেকুৱা অৱস্থা দেখি সঁচাকৈ বৰ বেয়া লাগিছে। ঘৰত যে দেউতাকজন নাথাকিলে বৰ দিগদাৰ হৈ চলিবলৈ। এতিয়া মাকেহে গম পাইছে কেনেকুৱা লাগিছে। তাইৰো পঢ়া খৰচ পাতি দিবলগীয়া হৈছে। আগতে দেউতাক থাকোঁতে যেনেকৈ হ'লেও চাগে য'ৰ পৰা মেনেজ কৰি পেলাই দিছিলে। এতিয়া মাকেনো ক'ত পাব বাৰু? মই খুৰাক গৈ আজি কথাটো ক'বগৈ লাগিব। যদি খুৰাহঁতৰ অফিচতে কিবা কাম থাকে, তেতিয়াহ'লে শেৱালি মাক তাতে কাম কৰিব পাৰিব। পইচা পাতি নহ'লে আজিকালি জীৱনত একোৱে নাই। এতিয়া শেৱালি মাকৰ অৱস্থা দেখিছোঁ নহয় মই, কেনেকুৱা হৈছে বাৰু। সঁচাকৈ দেই, আমি বস্তুবোৰ ওপৰতে পাওঁ কাৰণে আমি একোৱে বুজি নাপাওঁ। এতিয়া শেৱালি আৰু শেৱালি মাকেহে গম পাইছে কেনেকুৱা লাগিছে। এমুঠি চাউলৰ কাৰণে কান্দিবলগীয়া হৈছে। এসাঁজ ভাতৰ কাৰণে গোটেই কাম কৰিবৰ কাৰণে মানুহজনীয়ে বিচাৰি ফুৰিছে ইমান ৰ'দখনত। যাওঁ, মই কামকেইটা কৰি ঘৰলৈ সোনকালে গৈ খুৰাৰ লগত কথাটো পাতোঁগৈ। এই মানুহ ঘৰতে কিবা এটা কাম পালে হ'ল আৰু। মাত দিওঁ ৰ। বাইদেউ, বাইদেউ, ঘৰত আছেনে বাৰু? বাইদেউ। কওকচোন বাৰু, কোন হয় আপুনি? আৰু এনেকৈ ভিতৰতে সোমাই আহিলে যে? মইতো আগে পিছে আপোনাক দেখা নাই। বাইদেউ, আপুনি মোক চিনি নাপাব। আচলতে মই বৰ ডাঙৰ কাম এটাতহে আহিছোঁ আপোনালোকৰ ঘৰলৈ। ডাঙৰ কাম মানে কি কাম বাৰু? বাইদেউ, বহুত আশা কৰি মই আপোনালোকৰ ঘৰলৈ আহিছোঁ। আপোনাক মই ভৰিৰে হাতে ধৰিছোঁ বাইদেউ। আপুনি মোক যদি পাৰে কিবা এটা কাম দিয়কচোন। আপোনালোকৰ ঘৰত মই আচলতে কাম বিচাৰিহে আহিছোঁ। কাম মানে তই কি কাম কৰিবি ন আমাৰ ঘৰত? আমাৰ ঘৰত গোটেইখন কাম কামে ভৰি আছে। বাইদেউ, যেনেকৈ হ'লেও আপুনি কিবা এটা হ'লেও কাম দিয়কচোন মোক বাইদেউ। মোৰ আচলতে চলিবলৈ বৰ কষ্ট হৈছে। মানুহজন ঢুকোৱা আজি এমাহ ডেৰমাহমান হৈছে। মই চবতে কাম বিচাৰি আছোঁ, ক'তো কাম পোৱা নাই বাইদেউ। মোৰ ছোৱালীজনীও আছে, তাইক পঢ়াবলৈ বৰ কষ্ট হৈছে বাইদেউ। সেইকাৰণেহে মই কাম বিচাৰি আহিছোঁ। কিবা এটা কৰি হ'লেও মোক কাম এটা দিয়কচোন বাইদেউ। আপুনি মোক এনেকৈ ঘূৰাই নপঠাব বাইদেউ। কিবা এটা কাম দিয়কচোন মোক। কি কৰোঁ বাৰু? তাইক কামটো দিওঁ নে নিদিওঁ? আৰু মিনতিনেও কামৰ পৰা ওলাম বুলি কৈ আছে। তাই হেনো বোলে গাঁৱৰ ঘৰত একেবাৰে যাবগৈ। এইটো কথা বাৰু মোক তাই কৈয়ে আছে। মিনতি যেতিয়া যাবগৈ,
এইকেইদিনতে কামত লৈ লওঁ। বাইদেউ আপুনি মোক না নক'ব, মই বহুত আশা কৰি আপোনাৰ ওচৰলৈ আহিছোঁ বাইদেউ। ঠিক আছে বাৰু, পিছে তই কি কি কাম কৰিব জান? মই সকলোবোৰ কামেই কৰিব জানো বাইদেউ। ভাত বনোৱাৰ পৰা ধৰি ঘৰ চোতাল ধৰাৰ পৰা সকলোবোৰ কৰিম মই। ঘৰ চোতাল বাৰু সাৰিব নালাগে, সেইবোৰ বাৰু মানুহ আছে। তই 3 সাঁজ ভাত বনাব পাৰিবিনে? অঁ পাৰিম বাইদেউ পাৰিম। পিছে তোক দৰমহা কিমান লাগিব? মোৰ তেনেকৈ একো ডিমাণ্ড নাই, খালি ঘৰখন চলিব পৰাকৈ আৰু ছোৱালীজনীক মই পঢ়াই থাকিব পৰাকৈ কিবা এটা দিলেই হ'ল আৰু। অঁ হয় নেকি? তেতিয়াহ'লে তোক মই 6-7 হাজাৰ কিবা এটা দিম আৰু, হ'বনে? অঁ হ'ব বাইদেউ হ'ব। ঠিক আছে বাৰু, তই আজি এতিয়া একো কাম কৰিব নালাগে। কাইলৈ পৰা 9টা বজাত পোৱাকৈ আহিবি। আৰু শুন, মই মানুহক বহুত মৰম কৰোঁ আৰু বহুত বিশ্বাস কৰোঁ। তোকো মই সমানে মৰম কৰিম আৰু সমানে বিশ্বাস কৰিম, খালি তই মোৰ বিশ্বাস কেতিয়াও নাভাঙিবি। ঠিক আছে বাইদেউ হ'ব বাৰু, মই আপোনাৰ বিশ্বাস কেতিয়াও নাভাঙোঁ, আপুনি চিন্তা কৰিব নালাগে। আৰু আপোনাক মই কি বুলি ধন্যবাদ দিম নাজানো। আপুনি মোক বহুত ডাঙৰ বিপদ এটাৰ পৰা উদ্ধাৰ কৰিলে বাইদেউ, বহুত ডাঙৰ বিপদ এটাৰ পৰা উদ্ধাৰ কৰিলে। আজি গোটেই দিনটো অকল কামেই বিচাৰি ফুৰিছোঁ, কিন্তু আপুনি আপোনাৰ ঘৰত যে মোক কাম কৰা মানুহ হিচাপে ল'লে, মই তাৰ কাৰণে বহুত ভাল পাইছোঁ, বহুত সুখী মই। এতিয়া পিছে মই গৈ থাকোঁ বাইদেউ, কাইলৈ মই 9টাত পোৱাকৈ আহি যাম। ঠিক আছে বাৰু দে। মানুহগৰাকী ভাল হ'ব যেনে লাগিছে, সঁচাকৈ দেই। বাপেকবোৰ নহ'লে যে চলিবলৈ বৰ কষ্ট হয়। এতিয়া আমি এইটো অভাৱ পোৱা নাই বুলিহে, তাই চাগে কিমান অভাৱত কাম বিচাৰি ফুৰিছে দেখি। একেই মাইকী মানুহ নহয় জানো? মই আৰামত থাকিম আৰু তাই কাম কৰি পেলাই মোক খুৱাব। সঁচাকৈ দেই, মানুহৰ জীৱনটো যে আৰু মানিব লাগিব কিন্তু। মা দেখোন দুপৰীয়া ভাতকৈ অথনিতে ওলাই যোৱা, এতিয়ালৈকে অহাই নাই যে? আন্ধাৰ হ'ব হৈছে দেখোন। কি হ'ল আকৌ মা? অঁ মা আহিলা তুমি? অঁ মাজনী আহিলোঁ আকৌ। কেলৈ মই নহা দেখি তই চিন্তা কৰিছ নেকি? অঁ মা চিন্তা কৰি আছিলোঁ আকৌ। তুমি অথনিতে ওলাই গ'লা দুপৰীয়াতে ভাত পানী খাই বৈ, এতিয়ালৈকে মানুহজনী অহাই নাছিলা। মোৰ কি চিন্তা নালাগিব নেকি? ঘৰখনত মই অকলে আছোঁ। পিছে তুমি ইমান দেৰি ক'লৈ গৈছিলানো মা? আৰু কিবা কাম চাম পালানে তুমি? অঁ মাজনী, আজি মই খালী হাতে ঘূৰি অহা নাই, মই কাম লৈ আহিছোঁ। আচলতে গোটেইখনতে কাম বিচাৰিলোঁ, কোনেও কাম দিবলৈ দেখোন মনেই কৰা নাছিলে। চবতে সোমালোঁ। তাৰপিছত এটা কথা নহয়, তোৰ লগৰ যে বিবেক, তাকো লগ পাইছিলোঁ পাই। তাকো মই কৈছিলোঁ কিবা বোলো কাম চাম আছে যদি ক'বাচোন। সি কোনোবা এটা খুৰাকেইটাই টাউনত কিবা বেংকত কাম কৰে নেকি, তেওঁৰ কথা কৈছিলে বাৰু। আকৌ মই তালৈনো কি আশা কৰি থাকিম, সেইকাৰণে আকৌ অকণমান আগলৈ গ'লোঁ। আগলৈ গৈ মানুহ এঘৰত সোমালোঁ, তাতে যেনিবা মই কাম পালোঁ মাজনী। কাইলৈৰ পৰা যাব লাগিব 9টা বজাত। তই কাইলৈৰ পৰা অকণমান সোনকালে উঠিবি আৰু কামত মোক অকণমান সহায় কৰি দিবি দেই। অঁ হয় নেকি মা? কামটো যদি পালা তেতিয়াহ'লে দেখোন বৰ ভাল কথা। হ'ব বাৰু দিয়া, মই কাইলৈৰ পৰা সোনকালে উঠিম আৰু তোমাক মই কামত সহায় কৰি দিম। পিছে এতিয়া আহা, মই চাহ অকণ বনাওঁ, চাহ অকণ খাই লোৱাহি। দিনটো ভাগৰি জুগৰি ভাল ৰ'দখন ঘূৰি ফুৰিলা দেই তুমি। ৰ'দখনত ঘূৰি নুফুৰিলে আকৌ উপায় নাই নহয় মাজনী। এমুঠি নহ'লে খাবলৈনো ক'ৰ পৰা পাবি? বাপেৰটো থকালে টেনশ্যনে নাছিলে, তেওঁক ইমান সোনকালে ভগৱানে আমাৰ মাজৰ পৰা লৈ গ'লগৈ। এতিয়া উপায় নাই আৰু, কিবা এটা কৰি হ'লেতো খাবই লাগিব। পিছে এইবোৰ কথা এতিয়া বাদ দে, মই ভৰি হাতকেইটা ধুওঁ, তই গোঁসাই ঘৰত অকণমান ধূপ ধূনাকেইডাল জ্বলাই পেলাই চাহখন কৰ, মই হাত ভৰিকেইটা ধুই পেলাই আহোঁগৈ। অঁ ঠিক আছে দিয়া মা, মই ধূপ ধূনাকেইডাল জ্বলাই লওঁগৈ, তেতিয়ালৈকে তুমি ভৰি হাত ধুই পেলাই আজৰি হ'বা। ঠিক আছে বাৰু। খুৰী, অ' খুৰী, ঘৰত আছেনে বাৰু? শেৱালি, অ' শেৱালি। অঁ বিবেক আহিলি? বহি আহ। মই নবহোঁ, মই আচলতে খুৰীৰ ওচৰলৈ আহিছিলোঁ। খুৰী আছে নাই বাৰু ঘৰত? অঁ মা আছে, মা অকণমান আগত আহি পাইছেহিহে। পিছে আছোন বাৰু বহি তই। নাই শেৱালি, বহি পেলাই দেৰি নকৰোঁ। মই আচলতে লগৰ এটাৰ লগত আহিছোঁ। তই পটককৈ খুৰীক মাতটো দেচোন বাৰু। মা, অঁ মা। অঁ বিবেক, তুমি আহিলা? আহা বহাহি আহা। নাই খুৰী, মই নবহোঁ। আচলতে মই লগৰ এটাৰ লগতহে আহিছোঁ। সি আগফালে ৰাস্তাতে ৰখি আছে। আকৌ দেৰি হ'ব নহয় বহিলে আকৌ ঘৰলৈ যাব লাগিব যে। আচলতে খুৰী, অথনি যে আপোনাক লগ পাইছিলোঁ, মই সেই কথাটো পাতিবলৈ আহিছিলোঁ। মই খুৰাক কৈছিলোঁ বাৰু আপোনালোকৰ কথা। তেতিয়া খুৰাই ক'লে বাৰু আপোনাক লৈ আহিবলৈ এপাক অফিচলৈ। কি কৰিব খুৰী, যাবনে আপুনি? অঁ বোপা, তই ইমান অথনি কথাটো পাহৰাই নাই। আচলতে কি জানানে, মই সেই তোমাক লগ পাই পেলাই কথাখিনি কোৱাৰ পিছত অকণমান যে আগবাঢ়ি গৈছিলোঁ, সেই তেনেকুৱাতে মানুহৰ ঘৰত সোমাই পেলাই মই কামৰ কথা পাতিলোঁৱেই। কাইলৈৰ পৰা মই তেওঁলোকৰ ঘৰতে কামলৈ যাম। আচলতে তোমাকো কথাটো ক'লোঁ, আকৌ মই তোমাৰ ওপৰতে বিশ্বাস কৰি থাকিলেও নহ'ব নহয়, ইফালেও নহ'ব সিফালেও নহ'ব যে। আৰু মোক একেবাৰে জৰুৰী হৈছে কাম এটা, সেইকাৰণে পালোঁ কাৰণে মই তাতে কাম কৰিম বুলি ক'লোঁ। পিছে তুমি খবৰটো দিলা,
তাৰ কাৰণে বহুত বহুত ধন্যবাদ। তুমিও যে মোক কথাটো চিন্তা কৰিছা, সঁচাকৈ মনটো বৰ ভাল লাগিছে। তুমি খুৰাক ক'বা এতিয়া মানে মই বেলেগ এটা কাম পাইছোঁ, যদি কেতিয়াবা পিছত মানে সময় সুবিধা মিলেগৈ তেতিয়া যাম আৰু কাহানিবা। অঁ হয় নেকি খুৰী? তেতিয়াহ'লে দেখোন ভালে কথা। আপুনি যদি কামটো পালে সঁচাকৈ এতিয়া আপোনালোকৰ আৰু চলিবলৈ অকণো কষ্ট নহয়। আচলতে মই মানে আপুনি দেখোন তেনেকৈ কৈছিলে যে সেইটো কাৰণে খুৰাক কথাবোৰ কৈছিলোঁ বাৰু। বাৰু একো নাই দিয়ক, কেতিয়াবা যদি অসুবিধা হয় মোক ক'ব, মই আছোঁ। আৰু শেৱালি, আজি তই কলেজ গৈছিলি নে নাই? অঁ গৈছিলোঁ আকৌ। তই আজি নাহিলি যে, কিয় নাহিলি তই? এই অকণমান কাম আছিলে মোৰ, সেইটো কাৰণে যাব নোৱাৰিলোঁ। পিছে খুৰী আপুনি ৰখক, এতিয়া মই গৈ থাকোঁ। ৱা, ল'ৰাটো আহিলে থিয় থিয় যাবাগৈ নি তুমি? আহা আকৌ অকণ বহি পেলাই চাহকাপ খাই যাবা। আহা লগৰটোকো মাতি দিয়া আমাৰ ঘৰলৈ। নাই খুৰী, এতিয়া চাহ খাই নাথাকোঁ আৰু। আকৌ ঘৰলৈ যোৱা নহ'ল দেৰিয়ে হ'ব। মায়ে আকৌ চিন্তা কৰি থাকিব নহয়। আকৌ কেতিয়াবা আহিম বাৰু দিয়ক খুৰী। অঁ হয় নেকি? ঠিক আছে বাৰু তেতিয়াহ'লে দিয়া। কিন্তু চাহ একাপ খাই যোৱা হ'লে ভাল পালোহেঁতেন মই। আকৌ আহিম বাৰু দিয়ক খুৰী, এতিয়া আহিছোঁ। শেৱালি ৰ তই। মাজনী, ল'ৰাটো সঁচাকৈ বৰ ভাল। তাক মই অথোন তাতে লগ পাই পেলাই কথাটো ক'লোঁ। মই ভাবিলোঁ চাগে কথাটো ইমান গুৰুত্ব দিয়া নাই নেকি, কিন্তু সি কথাটো মানে ইমান গুৰুত্ব সহকাৰে ল'লে। আৰু লগতে এই মোৰ ঘৰত খবৰ দিবলৈ আহিছে। হেৰৌ এনেকুৱা ল'ৰা মাক বাপেকে হাধি পাই মা, বিবেক ল'ৰাটো সঁচাকৈ বৰ ভাল। আৰু তাক মই ভালকৈ চিনি পাওঁ, আমি যিহেতু একেলগে পঢ়োঁ। বুজিছোঁ। ল'ৰাটো চাল চৰণ আৰু মানে কথা বতৰা কোৱা ধৰণতে গম পায়। হ'ব ব'ল, আমাৰ এতিয়া লোকৰ ল'ৰাৰ কথা ইমান তাৰিফ কৰি থাকিব নালাগে। পিছে এতিয়া ব'লা আমি চাহখন খাই লওঁগৈ। ঠিক আছে আহ। কি হ'ল বিবেক, তই শেৱালিৰ কথা এনেকৈ চিন্তা কৰি থাকিবি নে তই তাইক মনৰ কথাবোৰ কবি? তাকেই হ'ল ৰাজ, তাইক দেখোন এইবোৰ কথা ক'বলৈ মোৰ সাহসেই হোৱা নাই। সেই সাহস হোৱা নাই? তই কি ল'ৰা নহয় নেকি? তই তাইক সকলোবোৰ কথা কবি আকৌ। আৰু তই দেখোন তাইৰ লগত ফ্ৰীয়ে হয় আৰু একেটা ক্লাছতে পঢ়। তাইৰ কথা চব জানই আৰু তাইও তোৰ কথা চব জানেই। ইয়াত আৰু ইমান ভয় কৰিবলৈনো কি কথা আছে? সকলোবোৰ মনত যি আছে কৈ দিবি তাইক। নহয়, ভয় কৰা নাই বাৰু, কিন্তু তাই বা আকৌ কি ভাবিব? তাই য়েছে ক'বনে নৈ ক'বনে? কিন্তু সঁচাকৈ কৈছোঁ মই তহঁতক, তাইক মই বহুত ভাল পাওঁ আৰু আগৰ পৰাই তাইক মই লাইক কৰোঁ। তহঁতিতো জানই আৰু ইমান বছৰ তাইক মই একোৱে ক'ব নোৱাৰিলোঁ। আৰু বেছিদিন নায়েই, আৰু 6 মাহমান পিছত আমাৰ কলেজো শেষ হ'ব। চবেই বেলেগ বেলেগ ফালে গুচি যাবগৈ। তাইক বা মই আকৌ ক'ত লগ পাম? তাই বা ক'ত থাকিব? নে তাই বিয়াই হ'বনে নে কিয়ে কৰিবনে? একো ভাবিয়ে পোৱা নাই মই কেনেকৈনো কথাটো কওঁ সেইটোৱে ভাবি পোৱা নাই। তোৰ কথা আমি বুজি পাইছোঁ আৰু আমি সকলোৱে জানোৱেই যে তই শেৱালিক কিমান লাইক কৰ। আগৰ পৰা যে লাইক কৰ সেইবোৰ কথা জানো, কিন্তু এনেকৈ জানো আমি জানি থাকিলে মানে হ'ব? বা তই মনে মনে ভাল পাই থাকিলে হ'ব জানো? তাইক তই সকলোবোৰ কথা খুলি কবি আকৌ। আৰু তাই কি বিচাৰে কি নিবিচাৰে তই তাইক কথাবোৰ ক'লেহে গম পাবি। মনৰ ভিতৰত এনেকৈ পুহি ৰাখিলে মানে আশাৰ বস্তু আশা হৈ থাকি যাব, নাপাবি আৰু, গম পাওঁনে? সেইকাৰণে সুযোগ পাওঁতে তই সোনকালে কথাবোৰ কৈ থ। তই তেতিয়াহে গম পাবি তাইৰ মনত কি আছে, বা তোক ভাল পাবলৈ ইচ্ছা আছে নে নাই নে, তেতিয়াহে গম পাবি। গম পাইছ নাই কথাটো? এতিয়া চান্স পাওঁতে তই সকলোবোৰ কথা কৈ দে। আৰু বেছিদিন নাইও কলেজ শেষ হ'বলৈ। 6 মাহৰ পিছত আমি কোনো কাকো কেতিয়া ক'ত লগ পাম কোনেও নাজানে। সেইকাৰণেহে কৈছোঁ, টাইম থাকোঁতে মানে কৈ দে। আৰু আমি আছোঁ নহয়, তই চিন্তা নকৰিবি। বিবেক, ৰাজে তোক ঠিক কথাই কৈছে। সময়ৰ হৰ সময়তে মাৰিব লাগে। মোৰতো এনেকুৱা লাগে যে শেৱালিও চাগে তোক লাইক কৰে নেকি মনে মনে। মোৰতো তেনেকুৱাই লাগে। খালি তাই আৰু ছোৱালী মানুহ কাৰণে কাকো চাগে কথাবোৰ ক'ব নোৱাৰে আৰু মনৰ কথাবোৰ, গম পাৱ নাই? নাজানো আৰু, যদি মোক তাই লাইক কৰে তেতিয়াহ'লেতো ভালেই বাৰু। যদি লাইক নকৰে, মই তাইৰ অবিহনে থাকিব নোৱাৰোঁ। তহঁতক সঁচাকৈ কৈছোঁ, মই তাইৰ অবিহনে মই একেবাৰে থাকিব নোৱাৰোঁ। হে প্ৰভু, তুমি চাবা আৰু প্ৰভু। মই তাইক তেতিয়াহ'লে কথাবোৰ অতি সোনকালে ক'ব লাগিব, নহ'লে মানে মই মুখৰ আগত চাই থাকোঁতে তাইক বেলেগে উঠাই লৈ গুচি যাবগৈ। যিমান পাৰ সোনকালে কবি। আৰু মোৰ বোধেৰে শেৱালি মাকেও চাগে তোক অকণমান পচন্দ কৰিছেই, কাৰণ তই সেইদিনাখন কামটোৰ কাৰণে গ'লি ন সিহঁতৰ ঘৰত। মানে মাকেতো কাম বিচাৰি গোটেই হাবাথুৰি খাই ফুৰিছিলে। তোক যেতিয়া কথাটো ক'লে, তইতো মানে খুৰাক কৈ মেলি তই সিহঁতৰ ঘৰলৈ গৈছিলি ন, সেইটো কাৰণেতো মাকেতো এনেও ভাল পায়েই। আৰু অকল এতিয়া খালি শেৱালিৰ মনটো জয় কৰিলে হ'ল আৰু, বাকী চব ফালৰ পৰা একদম পাৰফেক্ট হৈ আছে, গম পাৱ নে বিবেক? তাকেহে, সকলোবোৰ ভবামতে হ'লেই হ'ল আৰু। হ'ব, চিন্তা নকৰিবি, আমি আছোঁ নহয় তোৰ লগত। বাৰু, পিছে এতিয়া বৈ এই পৰাগ হোটেলতে চাহ একাপ খাই ঘৰলৈকে যাওঁগৈ। ঠিক আছে বাৰু, বৈ।
বিবেক তই যদি এতিয়া ভয় কৰ নহয় নহ'ব কিন্তু এইটো একেবাৰে সোণালী সুযোগ আজি তাইৰ লগত ৰুণজুনো নাই তাই এইফালে অকলে আহিব অকলে আহিলে ক'বলৈ ভালহে হ'ব তই আজি তাইক ক'বই লাগিব বিবেক ৰাজ মই ক'ব পাৰিম জানো মোৰ সঁচাকৈ বৰ ভয় লাগিছে আৰু শেৱালি বা কি ক'ব য়েছে ক'বনে নৈ ক'বনে নাজানো আৰু তাই আকৌ কি ভাবিব বা মোক ঠিক নাই আৰু সেই এইবোৰ চিন্তা কৰি নাথাকিবি আৰু এতিয়া আজি চান্স পাইছ আজি ক আৰু তাই আহিছে এইফালে আমি থাকিলে মানে তাই হয়তো লাজ কৰিব পাৰে আমি দুটা আঁতৰি দিওঁ তই কবি দেই তাইক এই ৰচোন তহঁতি ক'লে যাওঁ নাই বিবেক আমি থাকিলে হয়তো তাই লাজ কৰিব পাৰে সেইকাৰণে আমি আঁতৰি দিওঁ আমি আছোঁ বাৰু অকণমান আঁতৰতে আছোঁ তই তাই কথাখিনি কোৱাৰ পিছত আমাক লগ কৰিবিগৈ অঁ যাওঁ বুলি কৈ গুচিয়ে গ'ল যে সিহঁতি ঐ শুনচোন মই এতিয়া তাইক কেনেকৈ কি ক'ম বাৰু যদি তাই মোক নকয় মই কি কৰিম বাৰু আহিছেই তাইৰ ফালে অঁ বিবেক তই ইয়াত কি কৰি আছ নাই এনেহে ৰখি আছিলোঁ তই ক'লৈ যাৱ মই ঘৰলৈকে যাওঁগৈ আজি অকণমান ঘৰলৈ সোনকালে যাব লাগিব ঘৰলৈ যাওঁগৈ মানে আৰু দেখোন ক্লাছ আছেই ক্লাছকেইটা কৰি যা আকৌ নাই এইকেইটা ক্লাছ মই কৰিব নোৱাৰিম ঘৰত দুটামান কাম আছে আৰু মাও আজি প্ৰথম কামলৈ গৈছে কিমান দেৰি হয় কোনো ঠিক নাই সেইকাৰণে মায়ে মোক সোনকালে ঘৰলৈ যাবলৈ কৈ থৈ গৈছে তাকে ঘৰলৈ যাবলৈকে ওলাই আহিলোঁ অঁ হয় নেকি খুৰী আজি কামলৈ গৈছে নেকি পিছে তই অকলে যাবি নেকি আজি ৰুণজুন ক'ত গ'ল ৰুণজুন নাই যে তোৰ লগত নাই তাই আজি নাহিলে পাই তাই কিবা গা বেয়া হৈ আছে নেকি পিছে মই যাওঁ দে বিবেক তই ৰহ অঁ শুনচোন শেৱালি তোৰ লগত মোৰ কথা এটা আছিলে অঁ কি কথা বিবেক কচোন বাৰু মানে শেৱালি তই খালি প্লিজ বেয়া নাপাবি আৰু মোক তই খালি প্লিজ ভুল নুবুজিবি মানে তোক মই বহুত দিনৰ পৰা এইটো কথা কম বুলি ভাবি আছিলোঁ আচলতে ক'বলৈ মই সাহসেই কৰিব পৰা নাছিলোঁ অঁ এনেকুৱানো কি কথা আছে কচোন বাৰু শেৱালি আচলতে তোক মই ভাল পাওঁ আচলতে তোক মই যেতিয়াৰ পৰা দেখিছোঁ তেতিয়াৰ পৰাই তোক মই লাইক কৰোঁ খালি তোক মই কথাবোৰ ক'বলৈহে সাহস হোৱা নাছিলে আৰু ভাবিলোঁ আৰু মানে বেছিদিনটো চাগে আমি লগ নহ'মেই আৰু ছমাহৰ পিছত সকলোবোৰ বেলেগ বেলেগ জেগাত পঢ়িবলৈ গুচি যাব মই ক'ত যাম তই ক'ত যাবি কোনো পাত্তা নাথাকিব সেইটো কাৰণে ভাবিলোঁ সময় থাকোঁতে এতিয়া তোক মই মনৰ কথাবোৰ কৈ লওঁ শেৱালি তোক মই জোৰ জবজ নকৰোঁ তই অকণমান দৰকাৰ হ'লে টাইম ল'ব আৰু ভাবি ল'বি কিন্তু মই তোক সঁচাকৈ বহুত ভাল পাওঁ আৰু তই মোৰ লগত থাকিলে মানে সঁচাকৈ বহুত সুখত থাকিব পাৰিবি কি হ'ল শেৱালি মুখেৰে একো নামাত নেকি তই আচলতে বিবেক এইবোৰ কথা মই এতিয়া চিন্তা কৰা নাই মোৰ বহুত কাম আছে পঢ়ি শুনি ভাল মানুহ হোৱাৰ মোৰ বহুত সপোন আছে মই আচলতে এতিয়া পঢ়াতে ফ'কাছ দি আছোঁ আৰু তইতো জানই দেউতা ঢুকুৱা আজি বেছিদিন হোৱাই নাই ঘৰখন ভালকৈ ঠান ঠিক একো লগাই নাই মা আজি কামলৈ গৈছেহে প্ৰথম কেনেকৈ কি কৰিব পাৰিম নাজানো আৰু মই তোক মিছা আশা দি নথওঁ বাৰু কিন্তু মই এতিয়া এইবোৰ কথা অকণো ধ্যান দিয়া নাই মই মোৰ পঢ়াটোতহে ফ'কাছ দিছোঁ একো নাই শেৱালি তই পঢ়াত ফ'কাছ দে বাৰু তোক মই ক'তোৱে বাধা নিদিওঁ আৰু তোৰ ঘৰৰ পৰিস্থিতিৰ কথা মই ভালদৰে জানো তোক মই জোৰ জবস্তি ক'তো নকৰোঁ তই যদি বিচাৰ অকণমান সময় লৈ ল'বি কথাটো অকণমান চিন্তা কৰি চাবি মই তোক খালি জোৰ জবস্তি কৰা নাই আৰু জোৰ জবস্তি নকৰোঁ বাৰু তই খালি চাই ল আৰু যদি বিচাৰ তই অকণমান সময় লৈ ল'বি নাই বিবেক তই মোক বেয়া নাপাবি এইবোৰ কথা মই এতিয়া একো চিন্তা কৰাই নাই আৰু এতিয়া সেইবোৰ কথা মোৰ চিন্তা কৰিবলৈ মানে ইচ্ছাও নাই কাৰণ ঘৰত যিটো পৰিস্থিতি মই মাক কেনেকৈ সুখ দিওঁ কেনেকৈ মাক মই সুখত ৰাখিব পাৰোঁ এতিয়া সেয়াই মোৰ কাৰণে জীৱনৰ ডাঙৰ লক্ষ্য মই বুজি পাইছোঁ শেৱালি মই তোক ক'তোৱে বাধা নিদিওঁ আৰু জোৰ জবস্তি নকৰোঁ লাষ্ট আকৌ এবাৰ কৈছোঁ তই কথাটো এবাৰ ভাবি চাবি ঠিক আছে বাৰু দে এতিয়া মই গৈ থাকোঁ সেই তেৰিকা তাইক মই কথাখিনি কৈ বেয়াহে কৰিলোঁ নেকি বাৰু মনৰ কথা মনত সাজি ৰখা হ'লে ভাল আছিল নেকি বাৰু